নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা। 8 লাখ কোটি টকাৰে সলনি হৈ যাব অসমৰ ৰূপ। লাখ লাখ চাকৰি ওলাব অসমত আৰু 3 লাখ কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব অসমলৈ। ইতিমধ্যে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ হৈছে আৰু এই 8 লাখ কোটিৰে অসমৰ ৰূপ জাকত জিলিকা হ'ব। অসমত উপস্থিত হয় এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু 3 লাখ কোটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব অসমলৈ। ইতিমধ্যে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ হৈছে। এডভান্টেজ আছাম 2.0 জৰিয়তে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ হৈছে। এই 8 লাখ কোটিৰে সলনি হৈ যাব অসমৰ ৰূপ। জাগিৰ ৰোডৰ কাম ক্ষীপ্ৰ গতিত চলিছে। লাখ লাখ চাকৰি ওলাব অসমত। 34 কোটিৰে শিলচৰ ফুলবাৰী কৰিডৰ নিৰ্মাণ কৰা হ'ব। 1000 কোটি টকাৰে মাজুলীৰ ৰূপ সলনি কৰিব চৰকাৰে। শীঘ্ৰেই সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী সংযোগী দলং। 382 কোটিৰে নেশ্যনেল হাইৱেৰ কাম আৰম্ভ হ'ব। 9000 কোটি টকাৰে ৰেলৱেৰ উন্নয়ন কৰিব অসমত। তামুলপুৰ, নলবাৰী, কোকৰাঝাৰ, ধুবুৰীত স্থাপন কৰা হৈছে মেডিকেল কলেজ। আৰু গৰীব কল্যাণৰ বাবে 58 লাখ কোটি টকা খৰচ কৰিছে চৰকাৰে। ৰাজ্যৰ 33 লাখ ঘৰত শৌচালয় নিৰ্মাণ কৰিব চৰকাৰে। 2 লাখ কোটি টকা খৰচ কৰি 32 লাখ পৰিয়ালক প্ৰতিমাহে বিনামূলীয়া চাউল যোগান ধৰিছে চৰকাৰে। অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, নাথাকিব কোনো কেঁচা ৰাস্তা। ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি। অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰ বৰাকক সংযোগ কৰিব এই হাইৱে। গুৱাহাটী বৰাপানী সংযোগী হাইৱেত থাকিব টানেল। গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ 5 ঘণ্টাতেই। গুৱাহাটী ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। 6000 কোটি টকাৰে নিৰ্মাণ হ'ব এই এলিভেটেড কৰিডৰ। শীঘ্ৰে আৰম্ভ হ'ব পৰুৱা নাৰেংগী দলঙৰ কাম। 15000 কোটি টকাৰে নিৰ্মাণ হ'ব সুৰংগ পথ। 3250 কোটি টকাৰে নিৰ্মাণ হ'ব মৰিগাঁও দলগাঁও সংযোগী দলং। অসমত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, হ'বলৈ আহিছিল পুলিচ কিন্তু হৈ গ'ল চোৰ। আৰক্ষী বিষয়া হ'বলৈ আহি গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী। এইবাৰ গাড়ী চুৰিত নামিছে একাংশ সুন্দৰী যুৱতী। গাড়ী চুৰি গেঙৰ 3 যুৱতী এইবাৰ দিছপুৰ আৰক্ষীৰ জালত পৰিছে। যুৱতীক ব্যৱহাৰ কৰি গাড়ী চুৰি কৰে আন্তঃৰাজ্যিক চক্ৰই। আৰু দিছপুৰ আৰক্ষীৰ অনুসন্ধানত এই সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। আৰক্ষী বিষয়া হ'বলৈ আহি গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী। গাড়ী চুৰি গেঙৰ 3 গৰাকী যুৱতী দিছপুৰ আৰক্ষীৰ জালত। যুৱতীক ব্যৱহাৰ কৰি গাড়ী চুৰি কৰে আন্তঃৰাজ্যিক চক্ৰই। দিছপুৰ আৰক্ষীৰ অনুসন্ধানত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আজি 3 গৰাকী মণিপুৰী যুৱতীক আটক কৰিছে দিছপুৰ আৰক্ষী। ভুৱা নথি পত্ৰ দি ট্ৰেভেল এজেঞ্চিৰ পৰা গাড়ী চুৰিৰ চেষ্টা এই 3 গৰাকী সুন্দৰী যুৱতী। যুৱতী 3 গৰাকী আহিছিল দিল্লী আৰক্ষীৰ SI পৰীক্ষা দিবলৈ। পুলিচ হ'বলৈ আহি গাড়ী চুৰি চক্ৰৰ কবলত পৰে উচ্চ শিক্ষিত এই যুৱতী কেইগৰাকী। আৰু তিনিওকে ব্যৱহাৰ কৰি গাড়ী চুৰি কৰে আন্তঃৰাজ্যিক চক্ৰই। গুৱাহাটীৰ ট্ৰেভেল এজেঞ্চি সহজ লক্ষ্য এই লেডি গেংটো। এটা এজেঞ্চিৰ পৰা 3 গৰাকী যুৱতীয়ে বুক কৰিছিল 3খন বিলাসী বাহন। বুক কৰিছিল 2খন থাৰ আৰু 1খন স্কৰপিঅ'। শ্বিলঙলৈ যাব বুলি 3খন বাহন লৈ গৈছিল এজেঞ্চিৰ পৰা। কিন্তু শ্বিলং যোৱাৰ পূৰ্বে অন্য দিশলৈ গৈছিল যুৱতী কেইগৰাকী। আৰু গন্তব্যস্থান সলনি হোৱাত হঠাৎ সন্দেহ হৈছিল বাহনৰ গৰাকীৰ। আৰু এই সন্দৰ্ভত জানিবলৈ গৰাকীয়ে ফোন কৰিছিল তিনিওকে। কিন্তু সন্দেহজনক 3 যুৱতীয়ে ৰিচিভ নকৰিলে ফোন, যাৰ বাবে এইবাৰ বাহনৰ গৰাকী চিন্ময় কলিতা কাষ চাপিল আৰক্ষীৰ। দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ঘটনা সন্দৰ্ভত। আৰু লগে লগে অভিযান চলাই বাহন কেইখন জব্দ কৰে আৰক্ষীয়ে।
চুবুৰীয়া ৰাজ্যৰ সীমান্তৰ পৰা জব্দ কৰা হৈছে এই বাহনকেইখন আৰু এই ঘটনাৰ সৈতে জড়িত 3 যুৱতীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰিতম সিঙক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ। গুৱাহাটীৰ পৰা কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। লখিমপুৰত ৰুজু হোৱা এক গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক। পল্টন বজাৰ আৰক্ষীৰ সহযোগত লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ নেতাজনক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক। মহবুবুল হকৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে চৰকাৰে। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ এইবাৰ গৰজি উঠিল সংখ্যালঘু সংগঠন। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ এইবাৰ গৰজি উঠিল সংখ্যালঘু সংগঠন। অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক। মহবুবুল হকৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে চৰকাৰে। মহবুবুল হকক অত্যাচাৰ কৰা বন্ধ কৰক। ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে মহবুবুল হক। সংবাদমেল যোগে এই মন্তব্য ABMছৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ লাখ লাখ লোকক দিয়া হ'ব চৰকাৰী ঘৰ। 17 মাৰ্চৰ পৰা চিনাক্ত কৰা হ'ব হিতাধিকাৰী। সাম্ভাব্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে ৰাজ্যজুৰি জৰীপ চলাব চৰকাৰে। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে অসম চৰকাৰে। চৰকাৰী ঘৰক লৈ জৰুৰী জাননী জাৰি অসম চৰকাৰো। 17 মাৰ্চৰ পৰা চিনাক্ত কৰা হ'ব হিতাধিকাৰী। সাম্ভাব্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে চলাব জৰীপ। আপুনি সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। পৰিয়ালৰ সকলো সদস্যক লাগিব আধাৰ কাৰ্ড। আধাৰ সংযোজিত বেংক একাউণ্ট থাকিব লাগিব চৰকাৰী ঘৰ পাবলৈ আৰু প্ৰয়োজন হ'ব MGNৰেগাৰ জব কাৰ্ড। জীৱিকা সখীৰ সহায়ত চলাব প্ৰাথমিক জৰীপ আৰু পৰিয়ালৰ যিকোনো সদস্যই কৰিব পাৰিব এই জৰীপ। মনত ৰাখিব, চৰকাৰী ঘৰ পাবলৈ হ'লে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক থকা অৰ্থাৎ DBT লিংক থকা বেংক একাউণ্ট আপুনি সাজু কৰি ৰাখিব। এইসমূহ নথিপত্ৰ আপোনাক লাগিব, লগতে লাগিব জব কাৰ্ড। উল্লেখযোগ্য যে আধাৰৰ সহায়ত বাধ্যতামূলক কৰা হৈছে eKYC আৰু শীঘ্ৰেই ৰাজ্যজুৰি জৰীপ চলাব অসম চৰকাৰে।